চোৱা কোৱেশ্যনটো কি কৈছে কোৱেশ্যনটো কৈছে তোমাৰ sin 35 sin 35 ডিগ্ৰী লগত আছে তোমাৰ sin 55 ডিগ্ৰী তাৰপিছতে মাইনাছ cos 35 ডিগ্ৰী আৰু আছে তোমাৰ লগত cos 55 ডিগ্ৰী এতিয়া এই অংকটো কৰিব সময়ত তুমি কি চাবা বাৰু কোৱাচোন এইটো আৰু এইটো প্লাছ কৰিলে 90 হয়নে 90 হয় এতিয়া তুমিতো বদলাবলৈ বিচাৰিবা ইটো বা সিটোলৈ যাওক বুলি ভাবিবা যে এইটো মই বদলাই পেলাই ইয়াত মই 90 - 55 কৰি দিওঁ এইটো মই নকৰো এইটো মই 90 - 55 কৰি দিওঁ এইটো নকৰো মই তেনেকৈ কৰিবা হয় নহয় এতিয়া তেনেকৈ যদি মই কৰিবলৈ ট্ৰাই কৰোঁ তেতিয়াহ'লে এইটো কি হ'ব বাৰু sin 90 - 55 আৰু এইটো sin 55 হৈ আছে আকৌ তেনেকৈ তোমাৰ এইটো cos 90 - কি কৰিবা 90 - 55 আৰু এইটো যেনেকৈ আছে তেনেকৈ থাকিব দিয়া এইটো cos 55 থাকিবলৈ দিয়া তেনেকৈ যদি থাকিবলৈ দিয়া তেতিয়াহ'লে এইটো কি হৈ গ'ল তোমাৰ এইটো হৈ গ'ল তোমাৰ cos 55 এইটো হৈ গ'ল তোমাৰ sin 55 ডিগ্ৰীত আছে এইটো ডিগ্ৰী হয় মাইনাছ এইটো হৈ গ'ল তোমাৰ sin 55 আৰু এইটো আছে তোমাৰ cos 55 এতিয়া মোক এটা কথা কোৱাচোন এইটো আৰু এইটো মাজত কি হৈ আছে বাৰু এইটো আৰু এইটো মাজত ইনটু হৈ আছে এইটো মাজত ইনটু হৈ আছে হয়নে এতিয়া দুইটাই একেটাই নহয় জানো খালি আগত পিছত হৈ আছে যেনেকৈ 2.3 হৈ আছে এফালে 3.2 হৈ আছে কিন্তু হ'বলেতো কি হৈছে দুইটা 6 আৰু 6 হ'ব 2.3 পৰা 6 হ'ব 3.2 পৰা 6 হ'ব 2.3 3.2 একেটা কথা তেনেকৈ এইটো আৰু এইটো আৰু এইটো আৰু এইটো একেটাই হয় গতিকে এইটো আৰু এইটো তেতিয়াহ'লে কাট খাই গ'ল থাকিলে কিমান তোমাৰ 0 মই হোমৱৰ্ক দিছিলোঁ বাৰু তথাপিতো ঠিক আছে হ'ব মই এতিয়া 7 নম্বৰটো কৰাইছোঁ চ' কুৱেশ্যন নম্বৰ 1ৰ 7 নম্বৰ কুৱেশ্যনটো কি আছে কুৱেশ্যনটোত কৈছে যে cot 45 ডিগ্ৰী বাই tan 36 ডিগ্ৰী প্লাছ এইফালে আছে কি তোমাৰ tan 20 ডিগ্ৰী আৰু cot কুৱেশ্যনটো চোৱাৰ লগে লগে তুমি এটা কথা মনলৈ আনিবাই যে ইয়াত কোনটো কোনটো প্লাছ কৰি পেলাই হা 50 সৰি এইটো 54 আছিলে এইটো মই ভুল হৈ গ'ল এইটো 54 আছিলে হা এতিয়া cot 54 আৰু 36 প্লাছ কৰিলে 90 হয় আৰু তেনেকৈ এইফালে তোমাৰ 20 আৰু 70 প্লাছ কৰিলে 90 হয় এতিয়া কৰিম কি বুলি ভাবিছা তুমি এতিয়া মই কৰোঁ কি যে এইটোত মই cot 90 - 36 কৰি দিওঁ আৰু এইটোত মোৰ cot এইটো 10 আছে 10 36 মই 36 থাকিবলৈ দিওঁ আৰু তেনেকৈ এইটোত মই 10 90 ডিগ্ৰী মাইনাছ 70 ডিগ্ৰী কৰি দিওঁ আৰু এইফালে মোৰ এইটো যিটো আছে সেইটো মই থাকিবলৈ দি দিওঁ বুজি পাইছা তো এইফালে মাইনাছ তোমাৰ 2 আছে গতিকে এইটো ওপৰত যিটো আছে সেইটো সলনি হৈ পেলাই 10 হৈ যাব 10 কিমান হৈ যাব তোমাৰ 10 36 হৈ যাব আৰু তলত তোমাৰ এইটো 10 36 আছিলে আগৰ পৰাই প্লাছ এইটো বদলি হৈ যাব এইটো তোমাৰ cot তোমাৰ 70 হৈ যাব আৰু এইটো তোমাৰ cot কি হৈ যাব তোমাৰ 70 আগৰ পৰাই লিখা আছিলে -2 এতিয়া এইটো আৰু এইটো কাটি যাব আৰু এইটো কাটি যাব এইটো 1 + 1 - 2 মানে তোমাৰ 2 - 2 ইকুৱেল টু তোমাৰ 0 ওলাব ইয়াৰ এনচাৰটো এতিয়া চোৱা 9 নম্বৰটো কি কৈছে মানে কুৱেশ্যন নম্বৰ 1ত 3.8ৰে কৰি আছোঁ 3.8ৰ 1 নম্বৰ কুৱেশ্যনটোৰ মই 9 নম্বৰটো কৰিছোঁ চোৱা কি কৰিব লাগিব কি চাব লাগিব ইয়াতে লিখা আছে প্ৰথমে যিকেইটা সেইকেইটা ভালকৈ চাই লওঁ বহুত সহজ অংক হয় tan 5 ডিগ্ৰী এইবিলাক চব ইনটু হৈছে tan 25 ডিগ্ৰী তাৰপিছতে tan 30 ডিগ্ৰী তাৰপিছতে দিয়া আছে তোমাৰ tan 65 ডিগ্ৰী আৰু তোমাৰ দিয়া আছে কিমান tan 85 ডিগ্ৰী এতিয়া প্ৰথমে এইটো 8.3 অংকৰকেইটা কৰোঁতে এটা বস্তু খালি মনত ৰাখিবা যে কি ইয়াতে তোমাৰ কোনটো কোনটো যোগ কৰিলে 90 হয় প্ৰথমে এবাৰ চাই লোৱা মই এই 5টোৱে আৰু এই 85টোৱে যদি যোগ কৰোঁ 90 হয় আৰু যদি মই এইফালে 25টো আৰু যদি মই 65টো যোগ কৰোঁ মোৰ 90 হয় খালি মাজতে 30 ডিগ্ৰী এটা আছে তাৰ ভেলুটো আমি জানো তাৰ আমাৰ মানটো জানো নাজানো আমি tan 30 মান জানোনে কিমান হয় 1/√3 তো এতিয়া 1/√3টো আমি জানো কাৰণে আমি তাৰ মানটো পাতিব পাৰিম পিছত আৰু এতিয়া আমি কি কৰোঁ এই গোটেইকেইটাটো কিন্তু কি হৈ আছে ইনটু হৈ আছে হয় নহয় এই গোটেইকেইটা ইনটু হৈ আছে এতিয়া 10 ৰ'বা এতিয়া এইটো এনেকৈ পাতা তাৰপৰা এইটো ওচৰত আনি লৈ আহা কাৰণ ইনটু হৈ আছে কাৰণ ওচৰৰ গ্ৰুপ এইবিলাক টেনশ্যন ল'ব নালাগে মানে tan 5ৰ লগত এইটো ইনটু হৈ আছে এনেওতো ইনটুৱে হৈ আছে গোটেইকেইটা হয় নহয়
তাৰপিছতে তোমাৰ এইটো আনিলোঁ ওচৰলৈ, নকৰিলেও একো ইয়াতে ক'বলগীয়া একো নাই। যদি তুমি বুজি পাইছা তেতিয়াহ'লে তুমি ডাইৰেক্ট কৰিলেও তোমাৰ ইয়াতে একো মাৰ্কছ কাটিবলগীয়া কথা নাথাকে। খালি তুমি নিজৰ সুবিধা মতে তুমি সেই ওচৰলৈ লৈ আহিব পাৰা। মানে যিকেইটা প্লাছ কৰিলে 90 হয় সেইকেইটাক আমি একেলগে লিখি লৈছোঁ খালি, বেলেগ একো নাই কৰা। তুমি যদি নিলিখাও এইটো এনেকৈ কৰি পেলাই যেনেকৈ আছে তেনেকৈও যদি কৰি যোৱা তেতিয়াও তোমাৰ হ'ব। এতিয়া চোৱা এইটো মই কি লিখিম বাৰু, এইটো মই এনেকৈ লিখিম নে 10 90 মাইনাছ 85 লিখিব পাৰিম নে? তেতিয়াহ'লে এইটোক তুমি একো নিলিখিবা, হয় নহয়? যিকোনো এটাকে বনাব লাগে। আমি এইটোকো বনাব পাৰিলোহেঁতেন, এইটোক বনোৱাহেঁতেন কি লিখিলোহেঁতেন বাৰু কোৱাচোন? এইটোক যদি আমি ইয়াৰ নিচিনাকৈ 90 মাইনাছ বনাবলৈ হয় তেতিয়া আমি কি লিখিলোহেঁতেন বাৰু? এইটো লিখিলোহেঁতেন আমি কি 90 মাইনাছ 5 ডিগ্ৰী লিখিলোহেঁতেন, তেতিয়া 85 হ'লহেঁতেন। এতিয়া বাৰু আমি যিকোনো এটাহে সলনি কৰিব লাগে, হয়তো এইটো নহয়তো এইটো। এতিয়া আমি যেনিবা এইটো কৰিলোঁ, এইটো নকৰি আমি এইটো কৰিব পাৰিলোহেঁতেন। যদি এইটো কৰিলোহেঁতেন তেতিয়াহ'লে তুমি লিখিব লাগিলেহেঁতেন কিমান 90 মাইনাছ 5। বুজি পাইছা কথাটো? কিন্তু এতিয়া আমি সেইটো কৰা নাই, গতিকে আমি সেইটো লিখোঁ। এতিয়া আমাৰ এইটো কৰোঁ নে এইটো কৰোঁ তুমি নিজে চিলেক্ট কৰি ল'ব পাৰা। তুমি কৰিব বিচাৰিছা যদি এইটো কৰা, এইটো কৰিলে তুমি কৰিব লাগিব 90 মাইনাছ 65, হয় নহয়? আৰু এইটো যদি কৰিলা তেতিয়াহ'লে এইটো তুমি যেনেকৈ আছে তেনেকৈ লিখি ৰাখি দিয়া, আৰু এইফালে থাকিলে তোমাৰ 10 30, হয়নে? ঠিকে আছে? কুৱেশ্যনটো ঢাক খাই গৈছিলে। 10 5 ডিগ্ৰী, 10 25 ডিগ্ৰী, 10 30 ডিগ্ৰী, 10 65 ডিগ্ৰী, 10 85 ডিগ্ৰী। তাৰপিছতে এইকেইটা এনেকৈ কৰিলোঁ, কৰি লোৱাৰ পিছত এতিয়া আমাৰ কাম কি হ'ব? আমি কি কৰিব লাগিব? এতিয়া আমি সলনি কৰিব লাগিব। সলনি কি মানে তোমাৰ কত এইটো 85 ডিগ্ৰী হৈ যাব, হয়নে? এইটো 10 85 ডিগ্ৰী আগৰ পৰাই আছে, তো আমি এটা একো কৰিব নালাগে, আমি কৰাও নাই, যেনেকৈ আছে তেনেকৈ আমি কালি লৈ গৈ আছোঁ। এইটো হৈ গ'ল তোমাৰ কিমান? এইটো 10 65 আছিলে, চৰি এইটো ভুল হৈ গ'ল। 10 65 এইটো কি হৈ যায়? এইটো হৈ যাব cos 65 হৈ যাব। এইটো কিমান হৈ যাব তোমাৰ 10 65, আৰু এইটো তোমাৰ কি হৈ গ'ল? তোমাৰ 10 30 হৈ গ'ল, হয়নে? এতিয়া চোৱা এইটো আৰু এইটো জানো তোমাৰ বিপৰীত নহয় জানো? প্ৰতিক্ৰম হয়। কটৰ মানটো 10ৰ প্ৰতিক্ৰম হয়। তেতিয়াহ'লে এইটো আৰু এইটো মানে আমি এইটোৱে জানো যে তোমাৰ যিকোনো এটা কোণৰ কাৰণে যেতিয়া কোণটো থিতা হয় তেতিয়াহ'লে টেন থিতাৰ মান আৰু কট থিতাৰ মান কি হয়? তোমাৰ প্ৰতিক্ৰম হ'ব, টেন থিতা, হয় নহয়? এইটো জানোনে? এই বস্তুটো কিন্তু তুমি জানিব লাগিব, কিন্তু নহ'লে তুমি ইয়াতে তুমি এইডোখৰতে পৰীক্ষাত এৰি থৈ গুচি আহিব লাগিব। কিন্তু যদি এইটো জানা তেতিয়াহ'লে তুমি চোৱাচোন, তেতিয়াহ'লে আমি কি লিখিম বাৰু? এই 10 আমি এই ইয়াৰ জেগাত বা ইয়াৰ জেগাত আমি কি লিখিব পাৰিম? এই ৰ'বা 1 মানে এইটো কটাকটি যাব। যদি তুমি নাজানা তেতিয়াহ'লে তুমি এনেকৈ কৰাৰ পিছত কটাকটি যাব। চোৱা এইটোক মই কি লিখিব পাৰিম? এইটোক মই 1/10 কত লিখিব পাৰিমনে? 10টোৰ জেগাত আমি কি লিখিব পাৰোঁ? 10ৰ জেগাত আমি 1 লিখিব লাগিব খালি। তেতিয়াহ'লে 1/cot 85 হৈ গ'ল। তেনেকৈ এইটো যদি তোমাৰ কট আছে তেতিয়াহ'লে এইটো 65 ডিগ্ৰী, তেতিয়াহ'লে ইয়াক তুমি 1/cot 65 লিখিব পাৰা। আৰু এইটো তোমাৰ 10 30টো আছে, পিছত আমি মানটো তাৰ লিখি দিলে হ'ব। এতিয়া এইটো আৰু এইটো কটাকটি যাব, তেনেকৈ এইটো আৰু এইটো কটাকটি যাব। কটাকটি গৈ পেলাই কি থাকিলে? কটাকটি গৈ যিটো থাকিলে সেইটো হয় তোমাৰ 10 30 ডিগ্ৰী, আৰু 10 30 ডিগ্ৰী মানটো কিমান হয়? 1/√3। সেইটো কথা হয়নে? তো সেইটো এটা কথা, সেইটো এটা প্ৰশ্ন কৰিলোঁ। তেতিয়াহ'লে এতিয়া আমি কুৱেশ্যন নম্বৰ 3 যাওঁ, মানে 8.3। 2 কেইটাতো আমি কৰি দিম বাৰু, 3 কেইটা কৰি লওঁ। 2 কেইটা কৰা আছে, এবাৰ আকৌ এবাৰ বুজাই দিম বাৰু, লাষ্টলৈ বুজাই দিম। 3 4 5 6 7 8 এইকেইটা কৰি লওঁ, তাৰপিছত বুজাই দিম বাৰু। এতিয়া 3টো কৰিব লাগে, কেনেকৈ কৰা যায় এতিয়া? চোৱাচোন 3 নম্বৰ কুৱেশ্যনটো কি লিখা আছে? 3 নম্বৰ কুৱেশ্যনটো কৰি হ'ল যদি চোৱা, কৰিলা
তোমাৰ 8.3 কুৱেশ্যন নাম্বাৰ 2 মই 2 নম্বৰ কুৱেশ্যনটো বুজাই দিওঁ কি কৈছে cos 38 ডিগ্ৰী cos 52 ডিগ্ৰী মাইনাছ sin 38 ডিগ্ৰী আৰু sin 52 ডিগ্ৰী ইকুৱেল টু 0 বুলি তুমি দেখুৱাব লাগে মানে লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড কৰি দেখুৱাব লাগে বুজি পাইছা মানে আমি লেফ্ট হেণ্ড চাইডৰ আমি ব্যৱহাৰ কৰিম ৰাইট হেণ্ড চাইডটো এনেও ব্যৱহাৰ কৰিব নোৱাৰোঁ ৰাইট হেণ্ড চাইডত 0 আছে 0 লৈতো আমি এনেও কৰিব নোৱাৰোঁ অংকটো গতিকে আমি লেফ্ট হেণ্ড চাইড ল'ব লাগিব গতিকে তুমি এনেকৈ সলিউশ্যন বুলি লিখি ল'বা লিখি লৈ পেলাই লেফ্ট হেণ্ড চাইড এইটো শ্বৰ্ট ফৰ্ম হয় কি হ'ব লাগিব আমি এবাৰ লিখি ল'ব লাগিব এনেকৈ cos 83 ডিগ্ৰী cos 52 ডিগ্ৰী মাইনাছ sin 38 ডিগ্ৰী আৰু sin 52 ডিগ্ৰী লিখি লৈ পেলাই এটা বস্তু ভালকৈ মন কৰি চোৱা এই দুইটা কি হয় যোগ কৰিলে কি হয় এই মই 8.3 অংক কৰোঁতে সদায় এটা কথা কৈছোঁ তুমি যোগ কৰি চাবা মান দুটা যোগ কৰিলে 90 হৈছেনে তেতিয়াহ'লে কাম ইয়াতে শেষ আৰু ইয়াতে একো কৰিবলগীয়া নাই তেতিয়াহ'লে তুমি কি কৰিবা এইটোক তুমি cos 90 মাইনাছ 38 90 মাইনাছ 52 কৰিম হয় নহয় আৰু যদি ইয়াক কৰিলোহেঁতেন তেতিয়া কি কৰিলোহেঁতেন যদি ইয়াক কৰিলোহেঁতেন তেতিয়া আমি cos 90 মাইনাছ 38 কৰিলোহেঁতেন হয়নে তেতিয়াহ'লে এতিয়া তোমাৰ এইটো অংক ইয়াক এতিয়া যেনেকৈ আছে সেইটো তেনেকৈ পাতি দিয়া 52 আছে 52 পাতা মাইনাছ এইটো কি আছে ইয়াত তোমাৰ এইটো বদলাই দিয়া এইটো বদলাই দিওঁ তেতিয়াহ'লে এইটো হ'ব sin 90 ডিগ্ৰী মাইনাছ কি হৈ যাব এইটো তোমাৰ 52 ডিগ্ৰী হৈ যাব আৰু এইটো যেনেকৈ আছে তেনেকৈ তুমি ৰাখি দিয়া 52 হ'ব তাৰপিছতে এইটো হৈ গ'ল কি তোমাৰ এইটো sin হৈ গ'ল এইটো sin 52 হৈ গ'ল আৰু এইটোতো আগত যেনেকৈ আছে তেনেকৈ cos 52 হয়নে আৰু এইটো কি হৈ গ'ল তোমাৰ cos 52 খালি এটা কথা ধ্যান দিব লাগিব এই প্ৰশ্নটোত মই কৈছোঁ ৰ'বা এটা কথা কি ধ্যান দিব লাগিব তুমি এই দুটাক যেনেকৈ ইয়াক যেনেকৈ তুমি 90 মাইনাছ 52 কৰিলা এইটো 52 থ'বলৈ ৰাখি দিলা তেনেকৈ ইয়াতো তুমি সেই 38টো 90 মাইনাছ 52 কৰিবা কেনেবাকৈ যদি তুমি এইটো 38 ডিগ্ৰীটোক নকৰি পেলাই যদি তুমি 52টো কৰা তেতিয়াহ'লে কিন্তু ইয়াত আকৌ তোমাৰ এইটো 0 নোলাব মই কি কৈছোঁ বুজি পাইছানে ইয়াত যেনেকৈ আমি 38টোক আমি কি লিখিলোঁ 90 মাইনাছ 52 লিখিলোঁ আৰু এইটো যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিলোঁ কিন্তু ইয়াত কি কৰিছোঁ মই যদি মই ইয়াত এনেকৈ কৰিলোহেঁতেন যে এইটোক মই ৰাখিবলৈ দি মানে 38টো ৰাখিলোঁ আৰু ৰাখি পেলাই যদি মই 52টোক যদি মই 90 মাইনাছ 38 কৰিলোঁ হয় তেতিয়া কিন্তু এই অংকটোত কিন্তু 0 নোলায় কিয় 0 নোলায় কাৰণ এই দুটা চোৱাচোন অকণমান আগতে পৰা অংক এটা আছিলে য'ত এই মই কৈছিলোঁ যে ইয়াত cos আৰু sin কি হৈছে তোমাৰ ইনটু হৈ আছে এতিয়া 2 × 3 কৰা বা 3 × 2 কৰা দুইটাটো একেটাই মান দিব গতিকে এই দুটা মান একেটাই হ'ব গতিকে ওলাবগৈ কিমান 0 কিন্তু মই অকণমান আগতে আৰু এটা কথা ক'লোঁ যে যদি তুমি এইটোক নকৰি পেলাই যদি এইটোক কৰিলাহেঁতেন তেতিয়া কিন্তু কি ওলালেহেঁতেন তেতিয়া তোমাৰ এইটো 38 ওলালেহেঁতেন এইটো 38 ওলালেহেঁতেন কিন্তু তেতিয়া আকৌ তোমাৰ ইয়াৰ মানটো একে নোলালেহেঁতেন বুজি পাইছানে তেতিয়া কিন্তু 0 নহয় বুজি পালানে কথাটো কি কৈছোঁ নুবুজিলে কিন্তু সুধিবা মই কি ক'লোঁ বুজি ল'বা এবাৰ দেই লাগিলে আকৌ এবাৰ চাবা মই কথাটো কি কৈছোঁ লিখি লোৱা এইটো লিখি লোৱা নেক্সট কুৱেশ্যন কৰিব লাগে 3 মই এই কুৱেশ্যনটোত 3.3 নম্বৰ কুৱেশ্যনটো কৰাৰ আগতে মোক এটা কথা কৈ লোৱা যে চাইন ধৰি লোৱা চাইন দিয়া আছে চাইন তোমাক দিয়া আছে যেনিবা 2a আৰু এইফালে যেনিবা ধৰি লোৱা তোমাৰ দিয়া আছে cos a দিয়া আছে এনেকৈ কৰি দিয়া আছে এতিয়া তুমি ইয়াৰ পৰা তোমাক মই a মানটো উলিয়াবলৈ দিছোঁ ৰ'বা এইটো a প্লাছ মই যেনিবা 3 কৰি দিলোঁ যেনিবা ঠিক আছে হ'ব এতিয়া মই তোমাক ক'লোঁ যে তুমি a মানটো মোক উলিয়াই দিয়া বুজি পাইছা নে কথাটো কি কৈছোঁ মই কৈছোঁ তোমাক যে তুমি মোক ইয়াৰ পৰা a মানটো উলিয়াই দিয়া নাই পোৱা ভাবি তুমি কি কৰিব লাগিব তুমি ভাবি পোৱা নাই কি কৰিব লাগিব চোৱা এতিয়া ইয়াক মই এনেকৈ লিখিব পাৰিমনে 90 মাইনাছ 2a মই ইয়াক 90 মাইনাছ 2a বুলি লিখিব পাৰিমনে 90 মাইনাছ 2a মানে কিমান হয় বুলি জানা তুমি sin 2a হ'ব আগৰ পৰা আমি কৰি আহিছোঁ তুমি 1 নম্বৰ কুৱেশ্যন চোৱা 2 নম্বৰ কুৱেশ্যন চোৱা তাতোতো তুমি যেতিয়া cos 90 মাইনাছ a লিখিছিলা তেতিয়া তোমাৰ sin a হৈছিলে ইয়াত যেনিবা টুৱাইছে আছে সেইটোলৈতো আমি ভয় কৰিবলগীয়া একো নাই তুমি কি কৰিছা তুমি cos 90 মাইনাছ টুৱাইছে কৰিছা তো কিমান পাবা তুমি sin টুৱাইছে পাবা হয় নহয় এতিয়া তুমি এইটো যদি এনেকৈ কৰি দিয়া তেতিয়াহ'লে এটা কথা আৰু মনত ৰাখিবা যে ইয়াত
যে এই কছটোৱে আৰু এই 90 মাইনাছ 2a টো দুইটা কি হৈ নাথাকে ইনটু হৈ নাথাকে কিন্তু আমি ইয়াৰ পৰা এই কছটো আৰু কছটো উঠাই দিব পাৰোঁ যদি উঠাই দিওঁ তেতিয়াহ'লে ইয়াতে 90 মাইনাছ 2a 90 মাইনাছ 2a ইফালে তোমাৰ a প্লাছ 3 এতিয়া পাৰিবানে তুমি ইয়াৰ পৰা ইমানটো উলিয়াই দিব পাৰিম এইফালে এইটো এইফালে কৰি ল'ম আৰু নথকাখিনি এইফালে কৰি ল'ম কটাকটি কৰি ল'ম প্লাছ মাইনাছ যি হয় হ'ব হোৱাৰ পিছতে তোমাৰ কি হ'ব হোৱাৰ পিছত তোমাৰ এই মানটো ওলাই যাব ইয়াত হয়নে কি কৰিব লাগিব তেতিয়াহ'লে এতিয়া তুমি সেই প্ৰশ্নটোলৈ চোৱা এতিয়া প্ৰশ্নটোতো তেনেকৈ তোমাৰ 10a দিছে 10 2a মানে টুৱাইছ a ইকুৱেল টু কট a মাইনাছ 18 ডিগ্ৰী দিছে হয়নে 18 ডিগ্ৰী দিছে আৰু তোমাক কৈছে য'ত 2a এটা সূক্ষ্ম কোণ মানে তোমাৰ সূক্ষ্ম কোণ দিছে তেন্তে a মান উলিওৱা বুলি কৈছে a মান কি কৈছে এটা সূক্ষ্ম কোণ বুলি কৈছে obtuse এংগল তেতিয়াহ'লে তুমি কি কৰিব লাগিব a মানটো ফাইণ্ড আউট কৰিব লাগে মানে a ভেলুটো ফাইণ্ড আউট কৰিব লাগে তো আমি প্ৰশ্নটো ডাইৰেক্ট পাতি লওঁ কুৱেশ্যনত চাই ল'বা বুকত চাই ল'বা কুৱেশ্যনটো কি লিখা আছে কুৱেশ্যনৰ ফাৰ্ষ্ট পাৰ্টটো এনেকৈ লিখা আছে টুৱাইছ 10 2a ইকুৱেল টু কিমান লিখা আছে তোমাৰ cot a মাইনাছ 18 ডিগ্ৰী বুলি লিখা আছে লিখা মই কি ক'লো এতিয়া চোৱা 10 2a cot এতিয়া তোমাক এনেকুৱা যদি দি দিয়ে ইয়াত যদি তুমি cos দি দিয়ে তেতিয়াহ'লে কিন্তু তুমি নোৱাৰা উলিয়াব কিন্তু পাৰিবা জানো এইটো উলিয়াব ইয়াৰ মাজত তুমি মাইনাছ 90 মাইনাছ কিবা কৰিলে জানো cos আৰু 10 ৰ মাজত কিবা ওলাই জানো সম্পৰ্ক আছে জানো কিবা ৰিলেশ্যন আছে জানো নাই তেতিয়াহ'লে আমি কুৱেশ্যনটো দেখিলে গম পাব লাগিব যে ইহঁতৰ মাজত এটা সম্পৰ্ক আছে যে 90 পৰা যদি এইটো মাইনাছ কৰি দেখুৱাওঁ তেতিয়াহ'লে ইয়াক আমি cot বুলি লিখিব পাৰিম তেতিয়াহ'লে এইটো চোৱা এইটোক মই এতিয়ালৈ cot 90 মাইনাছ 2a বুলি লিখিব পাৰোঁ কাৰণ cot 90 মাইনাছ 2a মানে কিমান 10 2a টুৱাইছ a হয় নহয় তেতিয়াহ'লে এইফালেও তোমাৰ cot a মাইনাছ 18 এৰা কেনেকৈ ৰাখি দিলোঁ এইটোও কৰিব পৰা এইটো এনেকৈ ৰাখি পেলাই এইটোও কৰিব পৰা কিন্তু এইটো আৰু ধৰি লোৱা এইটো দেখিবলৈ সহজ লাগি আছে কাৰণে মই এইটোকে কৰিলোঁ বুজি পাইছানে সদায় সহজৰ ফালটো চাবলৈ ট্ৰাই কৰিবা টানৰ ফালটো এৰিবলৈ ট্ৰাই কৰিবা এতিয়া চোৱা এতিয়া দুইফালে কট মই আকৌ এবাৰ ৰিপিট কৰি কথাটো কৈছোঁ যে এইটো কি হৈ আছে ইনটু হৈ থকা নাই এইবিলাক ইনটু হৈ নাথাকে কটটোৱে এইটোৱে ইনটু হৈ নাথাকে এইটোৱে ইনটু হৈ নাথাকে কিন্তু এনেই বেলেগ অংক নিচিনাকৈ যেনেকৈ ধৰি লোৱা তোমাক যদি মই কওঁ যে এইফালেও এটা আছে আৰু ধৰি লোৱা তোমাৰ এইফালে এনেকৈ কৰি পেলাই যেনিবা আছে 3x আৰু y এতিয়া দুইফালে x আছে আমি দুইফালে x যেনেকৈ আঁতৰাই দিব পাৰোঁ তেনেকৈ ইয়াতো আমি কট আৰু কটটো কি কৰিব পাৰোঁ আঁতৰাই দিব পাৰোঁ বুজি পাইছানে কথাটো আহিছে তাৰ পৰাই মানে সেই ধাৰণাটো ইয়াৰ পৰাই আহিছে কনচেপ্টটো ইয়াৰে হয় কিন্তু এইটো আৰু এইটো যেনেকৈ ইয়াত 2 আৰু x কি হৈছে ইনটু হৈ আছে ইয়াত 3x y এইবিলাক কি হৈছে চব ইনটু হৈ আছে গতিকে এইটো যদি এইফালে আছে তেতিয়াহ'লে এইটোক এইফালে লৈ গ'লে কি হৈ যাব তোমাৰ 3x y ডিভাইডেড বাই x হৈ যাব গতিকে x কাটি যায় আৰু সেইটোকে আমি কটাকটি নকৰি পেলাই আমি জানো যে বাওঁফালে সোঁফালে যদি একে থাকে তেতিয়া আমি আঁতৰাই দিওঁ তেনেকৈ এইটো কিন্তু ইনটু হৈ থকা নাই কিন্তু এইটো তোমাৰ কি হ'ব আঁতৰি যাব আঁতৰি গৈ পেলাই কি হ'ব থাকিবগৈ 90 মাইনাছ 2a আৰু এইফালে থাকিব a মাইনাছ 18 ডিগ্ৰী বুজি পালা কথাটো কি কৈছে ঠিক আছে তেতিয়াহ'লে ইয়াৰ পিছত এতিয়া কণ্টিনিউ কৰিব লাগে এতিয়া এইখিনি এফালে কৰি লোৱা এইখিনি এফালে কৰি লোৱা আৰু বাকী a নথকাখিনি মানে সংখ্যা এই ডিগ্ৰী যিটো আছে সেইটোক এফালে কৰি লোৱা এইফালে 2a আছে এইটো তোমাৰ কি হয় এইটো যদি মই প্লাছ এইটো যদি মই এফালে লৈ আহোঁ তেতিয়াহ'লে এইটো হৈ যাব মাইনাছ a আৰু এইটো মাইনাছ 18 আৰু এইটো যদি প্লাছ আছে এফালে গ'লে কি হৈ যাব তোমাৰ মাইনাছ 90 তেতিয়াহ'লে এইটো মাইনাছ কি হ'ব দুটা ঋণাত্মক সংখ্যাৰ যোগফল কিমান হয় তোমাৰ এটা ঋণাত্মক সংখ্যাই হয় গতিকে তোমাৰ 3a আৰু দুটা ঋণাত্মক সংখ্যা কিমান হ'ব এতিয়া এইটো 8 হ'ব আৰু এইটো 1 এইটো মতলব দূৰ হৈ গ'ল তোমাৰ 108 ডিগ্ৰী হৈ গ'ল বুজি পাইছানে কথাটো কি ক'লো মই ইয়াত মাইনাছ থাকিব গতিকে এইফালে মাইনাছটো কেঞ্চেল হৈ গ'ল হোৱাৰ পিছতে এইটো a ইকুৱেল টু এইফালে হৈ গ'ল তোমাৰ 108 ডিভাইডেড বাই 3 বুজি পালানে কথাটো এতিয়া 3 যদি ইয়াক হৰণ কৰোঁ তেতিয়া 10 গ'ল 3 বাৰ হয় নহয় তেতিয়াহ'লে আৰু থাকিলে তোমাৰ 1 আৰু এইফালে গ'ল 6 গতিকে তোমাৰ a মানটো কিমান ওলালে 36 ডিগ্ৰী ওলালে ডিগ্ৰীত নাছিলে জানো তো ডিগ্ৰীতে ওলাব বুজি পালা কৈছে 4 নম্বৰ কুৱেশ্যন নম্বৰ 4 টো কৈছে এনেকৈ 8.3 4 নম্বৰ কুৱেশ্যনটো কৈছে এনেকৈ যে তোমাৰ 10 মানে ইফ 10 টুৱাইছ a ইকুৱেল টু যদি 10 টুৱাইছ টুৱাইছ a নহয় a অকল a এইটো ভুল হৈ গ'ল a ইকুৱেল টু কি হ'ব তোমাৰ cot b হয় cot b হয় দেন প্ৰুভ ডেট প্ৰমাণ কৰিব দিছে যে a প্লাছ b ইকুৱেল টু আমি কিমান পাব লাগে 90 ডিগ্ৰী পাব লাগে এইটো কথা এতিয়া চোৱা তোমাৰ 10 আৰু cot আছে তো গতিকে আমি এটা কাম কৰোঁচোন বহুত এক লাইনৰ অংক হয় এইটো আমি এটা কাম কৰোঁ আমি ইয়াতে এইটো cot বুলি বনাই দিওঁ তুমি ইয়াক বনোৱা একেটা কথাই কিন্তু যিকোনো এটাক বনোৱা দুইটাকে নবনাবা
ইয়াক মই এনেকে বনালে এইটো 10 পৰা যায়নে cot 90 minus a মানে 10 হ'বনে মই উল্টাকে কৰিছো কথাটো বুজি পাইছা তুমি উল্টাকে ভাবিবা কথাটো গতিকে cot এফালে b আছিল যেনেকে আছে তেনেকে এতিয়া মই এফালে চোৱাচোন cot উঠাই দিব পাৰো বুলি কৈছিলো হয়নে তেলেকে উঠাই যদি দিও তেতিয়ালে 90 minus a equal to b হৈ গল a টো এফালে মাইনাস হৈছে যদি বাওফালে মাইনাস হৈছে ইয়া কোনফালে লৈ যোৱা যায় তেতিয়ালে এটো 90 minus 90 equal to 90 degree equal to b plus a হৈ যাব আমি এটো খজাই লিখিম a b plus a টো এফালে লৈ আহিলো a plus b বুলি লিখিলো আৰু এটো 90 বুলি লিখিলে আমাক উলিয়াবলৈ দিয়া উত্তৰটো ওলালে নে তেতিয়ালে এটো ৰাইট তেতিয়ালে এটো কি হ'ল প্ৰমাণ কৰা হ'ল এটো প্ৰুফ হৈ গল বুজি পাইছা এইটো সহজ আছিলে তাৰ পিছৰটো চাব লাগে এতিয়া 3.8.36 নম্বৰ কোৱেশ্চন কৈছে যদি a b c কোনকেইটা a b c ত্ৰিভুজৰ অন্তঃকোণ মানে if a b c are interior angle of triangle abc বুজি পাইছানে অন্তঃকোণ মানে কি হয় জানানে অন্তঃকোণ কাক কয় ত্ৰিভুজ এটা অন্তঃকোণ বুলিলে কাক বুজি পোৱা এতিয়া এইটো ত্ৰিভুজ হয় যেনেকে ধৰি লোৱা এইটোৱে ত্ৰিভুজ হয় ইয়াৰ নামে ৰাখিছো আমি যেনেকুৱা a b c এতিয়া এই ত্ৰিভুজটোৰ a b c ত্ৰিভুজৰ a b c কি কৈছে কোনকেইটা অন্তঃকোণ হয় এইটো অন্তঃকোণ বুলি কয় আৰু যদি তোমালোকে 9 ৰ কথা মনত আছে তেতিয়াহলে অন্তঃকোণৰ সমষ্টি কিমান ডিগ্ৰী কোণ হয় মানে অন্তঃকোণৰ সমষ্টি মুঠ এংগল কিমান হয় এংগল কিমান হ'ব টোটাল এংগল 180 ডিগ্ৰী মানে যদি তুমি এংগল a প্লাস এংগল b প্লাস এংগল c কৰা তেতিয়াহলে ইয়াত তুমি 180 ডিগ্ৰী পাবা তুমি মুঠ কোণ যেনেকৈ নকৰা লাগিলে যি কোণটাই নহওক লাগিলে যেনেকুৱা ত্ৰিভুজে নহওক লাগিলে কি সমবাহু সমদ্বিবাহু যিয়ে নহওক লাগিলে বুজি পাইছা আইসোসেলেস হওক তোমাৰ ৰাইট এংগল হওক ৰাইট এংগল ট্ৰায়াঙ্গল হওক যিয়ে ট্ৰায়াঙ্গল নহওক লাগিলে সবতে কি হ'ব তোমাৰ গোটেইকেইটা এংগল প্লাস কৰিলে 180 ওলোৱাটো নিয়ম হয় বুজি পালা তো ইয়াতো হে এটা নিয়মে খাটিব তেতিয়ালে আমি অংকটো কৰিব সময়ত ষ্টাৰ্টিংতে এনেকৈ কৰি লওঁচোন আমাক উলিয়াবলৈ কি দিছে বাৰু এইটো চাই লওঁচোন এবাৰ কি উলিয়াবলৈ দিছে আমাক প্ৰমাণ কৰিবলৈ দিছে যে দেখুৱাব লাগে so that sin b plus c divided by 2 equal to cos a by 2 উলিয়াব লাগে বুলি কৈছে হ'ব আচ্ছা এতিয়া চোৱা যেতিয়া তোমাক এনেকৈ উলিয়াবলৈ দিব তো তেতিয়াহ'লে তুমি হয়তো সোঁফাল নহয়তো বাওঁফাল দি কৰিবা হয় নহয় হয়তো সোঁফাল দি কৰিবা নহয় বাওঁফাল দি কৰিবা কিন্তু সোঁফাল বাওঁফাল যি কৰা কৰিবা কিন্তু প্ৰথম কথাটো হৈছে তুমি অংকটো আৰম্ভণি কৰোঁতে কি কৰিবা তুমি ইয়াতে কবা যে a plus b plus c equal to আমাৰ 180 ডিগ্ৰী হয় হয়নে হয় এতিয়া মই ভাবিছো বাওঁফালৰ পৰা ষ্টাৰ্ট কৰিম গতিকে মই কি কৰো b plus c টো ইয়াত ৰাখো আৰু 180 ডিগ্ৰী মাইনাস মই এফালে লৈ যাম বুজি পাইছানে এতিয়া তুমি ভাবিছা মই কেনেকৈ মনত ৰাখিম এতিয়া পৰীক্ষাত কেনেকৈ মনত পৰিব মই এইটো পৰীক্ষাত কেনেকৈ মনত পেলাম যে এইটো a plus b plus c গলে 180 ডিগ্ৰী লিখি লম সেইটো বাৰু জানো 9 ত শিকিছিলো কিন্তু b plus c টো ৰাখি পেলাই এইটো এফালে লৈ যাব লাগিব বুলি পৰীক্ষাত কেনেকৈ মনত ৰাখিম তাৰ এটাই মাত্ৰ উপায় আছে সেইটো হৈছে প্ৰেক্টিছ কৰা ঘৰত গৈ পেলাই তুমি 4 দিনৰ 5 দিনৰ মূৰে যদি এই কোৱেশ্চন চাই থাকা তেতিয়ালে কেলে মনত নাথাকিব আৰু লগতে তুমি এটা কথা চোৱা ইয়াত কি আছে তোমাৰ b plus আছে নে c ডিভাইডেড বাই 2 এইটো উলিয়া এইটো b plus c আছে গতিকে b plus c টো উলিয়া লৈছো কেলে যে অলপ পছতে গম পাই যাবা চোৱা কি কৰো লেফট হ্যান্ড সাইডে মই sin b plus c by 2 লিখি ললো এতিয়া তোমাক কোৱাচোন b plus c মানে এফালে কিমান আছে b plus c মানে এফালে 180 ডিগ্ৰী মাইনাস a আছে সেই মানটো আনি পেলাই ইয়াতে পাতি দিয়া কিমান পাতিবা 180 ডিগ্ৰী মাইনাস a ডিভাইডেড বাই 2 পাতি দিলো এতিয়া তুমি এটা কথা জানানে ইয়াক ভাগ কৰি লিখিব পৰা যায় কেনেকৈ ভাগ কৰি লিখিব পৰা যায় চোৱা কথাটো এতিয়া sin এটো মই এনেকে কৰি পেলাই এনেকে আৰু ইয়াক মই এনেকে কৰি পেলাই লিখিব পাৰো যদি তুমি চোৱা ভালকে 2 আৰু এফালে কিমান আছে 180 ডিগ্ৰী ডিভাইডেড বাই 2 আৰু এফালে কিমান আছে মাইনাস a বাই 2 মই যদি তোমাক এলসিয়াম লবলৈ কওঁ লসাগু লবলৈ কওঁ তুমি লসাগু কিমান পাবা 2 পাবা হেতু 2 আৰু ওপৰত এনেকে আছে এনেকে বহিবনে বহিব তেতিয়ালে এটো উভতাকে কৰাৰ নিচিনা হৈছে কথাটো উল্টাকে কৰাৰ নিচিনাকে মানে এইটো ষ্টেপৰ পিছত আমি এইটো ষ্টেপ পাওঁ হয় নহয় কিন্তু এতিয়া তুমি চোৱা এতিয়া তুমি কি কৰিছা এইটো ষ্টেপকে তুমি আকৌ কৰি পেলাইছা মানে আমি যিটো ষ্টেপ পালো কৰবা পালো ইয়াপা পালো হে পোৱা ষ্টেপ গিৰা আমি লিখিছো বুজি পাইছা এতিয়া কোৱাচোন যদি 180 ডিগ্ৰী আমি 2 এ হৰণ কৰো কিমান থাকি যাব 90 থাকিবনে 90
গতিকে সাইন এইটো হৈ গ'ল তোমাৰ 90 ডিগ্ৰী মাইনাছ 2a/2 এতিয়াতো আহিলে মনলৈ কথাটো যে 90 মাইনাছ 2a সাইনৰ লগত কি বনি যায় cos বনি যায় তেতিয়াহ'লে cos 2/a তেতিয়াহ'লে আমাৰ উত্তৰ হয়নে cos 2/a ৰবা এইটো নোলালে cos 2/a এইটো লাষ্টত লিখাটো এইটো cos 2/a এইটো কি হয় তোমাৰ sin 90 মাইনাছ টুৱাইছ a ডিভাইড এইটো কি হৈ যাব ইকুৱেল টু তোমাৰ cos a/2 হৈ যাব নহয় জানো আৰু এইটোৱে নহয় জানো আমাৰ ৰাইট হেণ্ড চাইড গতিকে এইটো ওলাই গ'ল দেই আৰু চাবা ভালকে এতিয়া 7ৰ কুৱেশ্যনটো কি কৈছে শুনা 7 কুৱেশ্যন নম্বৰটো 8.3 7ৰ কুৱেশ্যন নম্বৰটো 8.3 এৰ কুৱেশ্যন হয় এতিয়া 7 কুৱেশ্যনটোত কৰিবলৈ কৈছে কি কৈছে sin 67 ডিগ্ৰী প্লাছ কুৱেশ্যনটো বুকত নিজে চোৱা মই লিখি যোৱা নাই কুৱেশ্যনটো নিজে এবাৰ বুকত চোৱাচোন কি কৈছে sin 67 প্লাছ cos 75 ডিগ্ৰী 0 ডিগ্ৰী আৰু 45 ডিগ্ৰী মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাতলৈ প্ৰকাশ কৰা বুলি কৈছে মানে এইটো তোমাৰ 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে express sin 67 degree plus cos 75 degree in the term of trigonometric ratio of angle between 0 and 45 degree মানে তোমাৰ ইয়াতে যিটো কোৱেশ্যন আছে তাতে কুৱেশ্যনটো তোমাৰ আছে sin 67 degree বুলি প্লাস আৰু দিছে তোমাৰ এইটো কি cos 75 degree বুলি তুমি এই দুটা কোণক এনেকুৱা কোণলৈ আনা যাতে সেই কোণ দুটা কিহৰ ভিতৰত থাকিব লাগে 0 ডিগ্ৰীৰ পৰা তোমাৰ 0 ডিগ্ৰীৰ পৰা 45 ডিগ্ৰী কোণৰ মাজত থাকিব লাগে মানে 0 to 45 ৰ মাজত সোমাব লাগে সেই কোণটোতকৈ ডাঙৰ হ'ব নোৱাৰে 0 তকৈ সৰু হ'ব নোৱাৰে 45 তকৈ ডাঙৰ হ'ব নোৱাৰে বুজি পাইছা এই কোণটা বদলাই পেলাই মই এনেকুৱা দুটা কোণলৈ নিব লাগে যাতে সেই কোণটো 0 আৰু 45 ডিগ্ৰীৰ মাজত থাকে বুজি নাপালা আচ্ছা এতিয়া এই অংকটো কৰে কেনেকৈ এতিয়া তোমাক এইটো এনেকুৱা প্ৰশ্ন যে আহিব এইটোৱে যে আহিব এক্সেক্টলি তেনেকুৱাটো নহয় বেলেগ বেলেগ সংখ্যাও দি দিব পাৰে হয় নহয় কিন্তু তুমি কি কৰিবা তুমি সাইডলৈ যাবা বহিখনৰ ৰাইট হেণ্ড সাইডে চাবা যে 67 ৰ লগত কি প্লাস কৰিলে আমাৰ 90 হয় আৰু 75 ৰ লগত কি প্লাস কৰিলে আমাৰ 90 হয় সেই দুটা বস্তু তুমি প্ৰথমে উলিয়াই ল'ব লাগে এতিয়া ইয়াত তুমি 23 প্লাস কৰিলে তোমাৰ 90 হয় হয়নে আৰু ইয়াত তোমাৰ 15 ডিগ্ৰী প্লাস কৰিলে তোমাৰ 90 ডিগ্ৰী হয় নহয় তেতিয়া হলে এই কোণটোক যদি মই sin তোমাৰ 90 মাইনাস যদি মই 23 লিখো তাৰ অৰ্থটো কি বুজাইছে 67 এ বুজোৱা নাই জানো বুজাইছে নে আৰু এই কোণটো মোৰ যদি cos 75 আছে তেলে ইয়াক মই cos 90 ডিগ্ৰী মাইনাস 15 ডিগ্ৰী লিখিছো তো তাৰ অৰ্থটো কি হৈছে cos 75 এ বুজাইছে না বুজা জানো বুজাইছে গতিকে এতিয়া খালি এটা কথা হ'ব যে এইটো বদলি গৈ হৈ যাব তোমাৰ cos 23 হয়নে এইটো বদলি পেলাই হৈ যাব cos 23 আৰু এইটো বদলি পেলাই হৈ যাব তোমাৰ sin 15 কিন্তু আমাক কি কৈছিলে যে এই দুটা কোণ আমাক ত্ৰিকোণমিতিক এই দুটাক আমাৰ যে সলনি কৰিব পাৰিবা নোৱাৰিবা হেবু কথা কোৱা নাই আমাক দি থোৱা কোণ দুটা 67 আৰু 75 টো ইহতক এই 0 আৰু 45 ৰ মাজলৈ নিব লাগিছিলে এটা এটো সচন 0 আৰু 45 ৰ মাজত আছে নে আৰু এটো 0 আৰু 45 ৰ মাজত আছে নে এটা অংক হৈ গ'ল বুজি পালা কোৱেশ্চনটো চোৱা 8.3 8 নম্বৰ কোৱেশ্চনটোৰ মানে কোৱেশ্চন নম্বৰ 8 ৰ 1 2 চোৱা কি কৈছে তোমাক কৈছে যে থিটা এটা সূক্ষ্ম কোণ হয় এটা অ্যাকিউজ এংগল হয় ঠিক আছে তো এতিয়া তুমি তোমাক দিয়া আছে যে sin কোৱেশ্চনটো চাই ল'বা এবাৰ কোৱেশ্চনটো চাই ল'বা কিতাপখন লৈ ল'বা যেতিয়া চাবা ন যেতিয়া চাবা তেতিয়া তুমি এই কোৱেশ্চন কিটা কৰিব সময়ত সবৰে কিতাপটো একে হয় কাৰো কিতাপ বেলেগ বেলেগ নহয় তো কোৱেশ্চনটো সমস্যা চাই ল'বা কোৱেশ্চন নম্বৰ 8 ৰ কোৱেশ্চন নম্বৰ 8 ৰ 1 টো কৰি আছো এইটো sec আছিলে sec আছিলে sec 5 থিটা ইকুৱেল টু কি হ'ব তোমাৰ cosec থিটা মাইনাস 36 ডিগ্ৰী এইটো আমি কি উলিয়াব লাগে ইয়াৰ পৰা থিটাটো উলিয়াব লাগে আৰু থিটা এটা সূক্ষ্ম কোণ বুলি কৈছে 36 ডিগ্ৰী সো তেতিয়া হলে এতিয়া কথাটো একেবাৰে সহজ হৈ আছে সহজ কেলে কাৰণ ইয়াক জানো মই এনেকৈ লিখিব নোৱাৰো তুমি এই দুটা কথাটো কনফিউজ নকৰাবা দেই কিন্তু এই কথাকিটা কিন্তু কনফিউজ নকৰাবা মই সেকটো কেনেকৈ লিখিব পাৰো নে তেতিয়া সেকটো যদি মই এনেকৈ লিখিব পাৰো তেতিয়া এইটোক মই এনেকৈ লিখা কথা এইটোক মই সলনি নকৰো তেতিয়াহ'লে এইটো তোমাৰ 36 ডিগ্ৰী আৰু দুইটাৰ পৰা cosec আৰু এইটো cosec আছিলে মই ভুল হৈ গ'ল এইটো cosec আছিলে cosec যদি মই এতিয়া ইয়াৰ পৰা উঠাই দিওঁ বা ৰিমুভ কৰি দিওঁ বুলি কওঁ
তেতিয়াহ'লে এইটো হৈ গ'ল তোমাৰ এইটো আৰু এইটো হৈ গ'ল তোমাৰ এইটো হয়নে তেতিয়াহ'লে এই দুটা কুৱেশ্যনটো চোৱা কি হ'ব এতিয়া এই দুটা কুৱেশ্যনটো চোৱা কি হ'ব এতিয়া এই দুটা কুৱেশ্যনৰ পৰা এই দুটা মানে এই দুটাৰ পৰা তুমি এতিয়া থিতাখিনিক এটা ছাইড কৰি লোৱা এইটোক এইফালে লৈ আহা মাইনাছ থিতা হ'ব আৰু এইফালে মাইনাছ 36 মাইনাছ 90 এতিয়া কি হ'ব প্লাছ কৰিব লাগিব 66 থিতা হ'ব এফালে প্লাছ কৰিব লাগিব কিমান হ'ব এফালে 6 হ'ল আৰু এফালে 12 হ'ল 126 আৰু এফালে মাইনাছ মাইনাছ কেনচেল যাব আৰু থিতা ইকুৱেল টু 126 ডিগ্ৰী 126 ডিগ্ৰী divided by 6 তেতিয়াহ'লে এতিয়া ডিভাইড কৰা কিমান হ'ব 6 এদি 21 গতিকে 21 ডিগ্ৰী পালা থিতা 21 ডিগ্ৰী হ'ল এইটো এটা অংক হ'ল তাৰপিছতে নেক্সট কুৱেশ্যনটো চোৱা লগতে নেক্সট কুৱেশ্যনটো চোৱা যেনেকৈ তোমাক দিয়া আছে এতিয়া যেনেকৈ তোমাৰ ইয়াতে কুৱেশ্যনটো দিছে এইটোৰ 2টো কি কৈছে এইটোৰ 2টো কি কৈছে তোমাৰ কৈছে sin a চাই লোৱা sin a ইকুৱেল টু কৈছে cos 33 ডিগ্ৰী হয় বুলি কৈছে কিয় নহয় sin a ইকুৱেল টু cos 33 ডিগ্ৰী কেনেকৈ কৰিম আকৌ একটা নিয়মেই হ'ব নহয় জানো একটা নিয়মেই হ'ব কি হ'ব এতিয়া ইয়াক মই cos লিখিম 90 মাইনাছ a পাৰিম নে লিখিব cos 90 মাইনাছ a মানে জানো sin a নহয় জানো হয় তেতিয়াহ'লে এইফালে লৈ লোৱা তোমাৰ এইফালে cos 33 ডিগ্ৰী তেতিয়াহ'লে এইটো ওলাই গ'ল তোমাৰ cos তোমাৰ ৰিমুভ হৈ যাব আৰু 90 মাইনাছ a ইকুৱেল টু তোমাৰ এইফালে 33 ডিগ্ৰী হ'ব গতিকে ইয়াৰ পৰা এইটো এইফালে লৈ যাওঁ আৰু এইফালে 33 মাইনাছ 90 মাইনাছ কৰা পটাপট মাইনাছ কৰা মাইনাছ a ইকুৱেল টু এইফালে হৈ গ'ল তোমাৰ 7 আৰু এইফালে হৈ গ'ল তোমাৰ 5 আৰু এইটো হৈ গ'ল তোমাৰ মাইনাছ আৰু এইটো হৈ গ'ল তোমাৰ ডিগ্ৰী তো এইটো আৰু এইটো কেনচেল যাব আৰু a ইকুৱেল টু তোমাৰ 57 হ'ব হয়নে হ'ল তাৰপিছতে এতিয়া কুৱেশ্যন নম্বৰ 3 টো কি কৈছে মানে 8ৰ 3 টো কুৱেশ্যন নম্বৰ 8ৰ 3 টো এবাৰ ভালকৈ চোৱা কি কৈছে চোৱা ইয়াতো সেই একেটা কথাই তোমাক a উলিয়াব দিছে কিন্তু কি কৈছে তোমাৰ 2a কি হ'ব তোমাৰ লেছ দেন 90 ডিগ্ৰী মানে 2a টো 90 ডিগ্ৰীতকৈ সৰু কোণ হ'ব বুলি কৈছে বুজি পাইছা তো এতিয়া কেলে ক'লে বাৰু তেওঁলোকে 2a মাইনাছ 90 ডিগ্ৰী বুলি কেলে ক'লে বাৰু এইকণ কেলে কৈ দিছে আমাক বাৰু কুৱেশ্যনটোত কিবা আছেনে কিবা অৰ্থ এনেইতো কুৱেশ্যনততো লিখি নিদিয়ে হয় নহয় সেইবাৰ কিতাপত ইমান চিয়াহী খৰচ কৰিবলৈও চিয়াহী নাই হয় নহয় এনেইতো নিলিখে তো কেলে বা এটা কাৰণেতো লিখিছে কি লিখিছে বাৰু সেইটো উলিওৱাচোন আতিগুৰিটো কেলে লিখিছে বাৰু শুনা যেতিয়া আমি এই অংকটো কৰিম তেতিয়া জানো আমি এনেকৈ নকৰিম জানো এনেকৈ sin twice a ইকুৱেল টু cos a প্লাছ 15 এনেকৈ লিখিম কিন্তু এইটো আমি জানো এনেকৈ লিখিবলৈ চেষ্টা নকৰিম জানো 90 ডিগ্ৰী মাইনাছ টুৱাইছে কৰিম নে নকৰিম এতিয়া যদি এই কোণটো যদি 90তকৈ ডাঙৰ হৈ যায় তেতিয়াহ'লেতো নিয়মটো নিমিলিব হয়নে তেতিয়াহ'লে এইটো কাৰণে তোমাক কৈছে যে 90তকৈ টুৱাইছেটো সৰু হয় বুজি পাইছা তেতিয়াহ'লে সেইটো cos লিখিব লাগিছিলে মই এইটো cos লিখিব লাগিছিলে আৰু এইফালে cos a প্লাছ 15 ডিগ্ৰী হয়নে তেতিয়াহ'লে তোমাৰ কি হ'ব 90 ডিগ্ৰী মাইনাছ তোমাৰ টুৱাইছ a ইকুৱেল টু a প্লাছ কিমান হ'ব তোমাৰ 15 ডিগ্ৰী তো এইটো তুমি ইয়াৰ পৰা a উলিয়াই লোৱা কেনেকৈ কৰিবা টুৱাইছ a মাইনাছ a ইফালে 15 মাইনাছ 90 এইফালে হৈ গ'ল তোমাৰ মাইনাছ 3a আৰু এইফালে 10 পৰা 5 গ'ল আৰু এইফালে 8 থাকিলেতো গতিকে 7 হ'ল গতিকে এইটো হৈ গ'ল তাৰপিছত এতিয়া তুমি এইফালে মাইনাছ থাকিব আকৌ দেই এইটো ডাঙৰ সংখ্যাৰ লগত মাইনাছ আছিলে নহয় দেখিছা নাই এইটো মাইনাছ মাইনাছ কেনচেল তো 3a ইকুৱেল টু 75 আৰু তাৰপিছতে a মানটো উলিয়াই লোৱা তাৰপিছত একেবাৰে লাষ্টৰ কুৱেশ্যনটো চোৱা একদম লাষ্টৰ কুৱেশ্যনটো চোৱা এতিয়া 3 নম্বৰ কুৱেশ্যনটো হোমৱৰ্ক কৰি ল'বা নোৱাৰিলে মই কৰি দিম নেক্সট ক্লাছত এটা 4 নম্বৰ কুৱেশ্যনটো চোৱা 4 নম্বৰ কুৱেশ্যনটো কি কৈছে ইয়াত তোমাৰ x উলিয়াবলৈ দিছে sin x প্লাছ 10 ইকুৱেল টু cos x প্লাছ 24 তো তেতিয়াহ'লে এইটো কেনেকৈ কৰিবা এটা নিয়ম চেম আমি জানো সেইটো নিয়মতে কৰি আছো তো কি লিখিম cos
90 ডিগ্ৰী মাইনাছ এইটো তুমি আকৌ ব্ৰেকেটত লিখিব লাগিব দেই তুমি আকৌ এনেকে ব্ৰেকেটত নিলিখিলে আকৌ ভুল লাগি যাব আকৌ অলপমান মন দি চাবা এই গোটেইটো এটা বুলি ধৰিব লাগিব গতিকে মাইনাছটো যদি তুমি ৰাখিছা বাহিৰত তেতিয়াহ'লে ব্ৰেকেট ৰাখিব লাগিব তুমি এনেকে কৰি পেলাই বুজি পাইছা না কি কৈছো তেতিয়াহ'লে x প্লাছ 24 এতিয়া এইটো হৈ গ'ল তোমাৰ cos ৰিমুভ আৰু 90 মাইনাছ x মাইনাছ 10 ব্ৰেকেট খুলি দিলো মাইনাছ ভিতৰলৈ সোমাই গ'ল গতিকে x মাইনাছ x প্লাছ 24 আছিলে এতিয়া x খিনি একফাল কৰা এইফালে মাইনাছ x এইটো এইফালে লৈ আহা মাইনাছ x হ'ব আৰু এইখিনিক লৈ যোৱা এইফালে 24 মাইনাছ 90 আৰু প্লাছ তোমাৰ 10 গতিকে মাইনাছ মাইনাছ টুৱাইছ x হৈ গ'ল আৰু এইফালে কিমান হ'ব এতিয়া তোমাৰ এইটো 80 হৈ গ'ল এতিয়া 80 পৰা কৰিব লাগে এইটো 6 হ'ল আৰু এইফালে 7 হ'ব তেতিয়াহ'লে তোমাৰ 5 হ'ব এইটো তেতিয়াহ'লে এইফালে খালি তোমাৰ মাইনাছ থাকিব মাইনাছ মাইনাছ কেনচেল হ'ব আৰু x ইকুৱেল টু তোমাৰ কিমান হ'ব 56/2 আৰু ইয়াক যদি কাটো তেতিয়াহ'লে তোমাৰ দুবাৰ যাব আৰু 1 থাকিব তোমাৰ তেতিয়াহ'লে কিমান হ'ব 8 হ'ব এতিয়া চোৱা 5 টো কি কৈছে শুনা